দুৰ্ভাগ্যৰ বিষয় আমাৰ অসমৰ মুখ্যমন্ত্ৰী পুত্ৰ দুবাৰৰ সাংসদ তেওঁৰ নিচিনা ব্যক্তি এজন আমাৰ একেবাৰে চুবুৰীয়া ৰাষ্ট্ৰ আমাৰ কাৰণে বিৰোধী ৰাষ্ট্ৰ পাকিস্তানৰ লগত লিংক আৰু এইটো ৰাজনৈতিকভাৱে কোৱা বস্তু নহয় SITৰ অনুসন্ধানত ওলোৱা বাস্তৱ সত্যৰ ওপৰত আজি মুখ্যমন্ত্ৰী মহাশয়ে সংবাদমেল দিছে আৰু তাৰ ওপৰত কঠোৰ ব্যৱস্থা হ'ব আৰু আমাৰ জনসাধাৰণে বুজিব লাগে সেইজন ব্যক্তি আৰু পুনৰ আমাৰ অসমৰ মুখ্যমন্ত্ৰী হ'ব অসমৰ ৰাজনৈতিক এটা বৃহৎ দলৰ তেওঁ সভাপতি গতিকে ধিক্কাৰ অসমবাসীৰ কাৰণে ধিক্কাৰ গৌৰৱ গগৈ ধিক্কাৰ কংগ্ৰেছ দল গ্ৰেপ্তাৰটো তেনেকুৱা বস্তু নহয় গ্ৰেপ্তাৰটো বিভিন্ন চৰ্চেদি হ'ব এতিয়া SITয়ে আমি অসম চৰকাৰৰ SITয়ে তেখেতৰ ডকুমেণ্টখিনি কালেক্ট কৰিলে দিমাত্ৰ এতিয়া আমি FIR লঞ্চ কৰিম FIR লঞ্চটো বিভিন্ন প্ৰান্তত হ'ব পাৰে এইটো চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ সংস্থা থাকে ন্যায় থাকে CBI থাকে তেওঁলোকে আকৌ গ্ৰেপ্তাৰ কৰিব পাৰে তেওঁলোকে চাৰ্জশ্বিট দিব পাৰে সেইটো ছেকেণ্ড পৰ্যায়ৰ বস্তু এতিয়া ছেকেণ্ড পৰ্যায়ৰ গ্ৰেপ্তাৰৰ কাৰণে অসমবাসী সজাগ হৈ পৰিছে চাৰিওফালে মানুহ উৎসাহিত হৈ পৰিছে এনেকুৱা এটা ব্যক্তিক যিহেতুকে ধৰা পেলাইছে তাৰ বাবে হিমন্ত বিশ্ব শৰ্মাদেৱক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ অসমবাসী যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221